পুনৰ পানীৰ পাইপ ফুটি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এক প্ৰকাৰ গুৱাহাটী মহানগৰীত সন্ত্ৰাস জৰ্জৰিত পৰিৱেশৰ সৃষ্টি হৈছে। পানীৰ পাইপ ফুটাৰ পাছতে পথৰ চলাচল যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। গুৱাহাটী মহানগৰীত পুনৰবাৰ পানীৰ পাইপ ফুটি হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। 10-12 ফুট পৰ্যন্ত ওপৰলৈ উঠি গৈছে পানীৰ ধাৰ আৰু হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। গুৱাহাটীৰ গীতানগৰৰ ৰাজপথত পানীৰ পাইপ ফুটি হাহাকাৰ পৰিস্থিতি, জলমগ্ন হৈ পৰিছে পথছোৱা। খন্তেকতেই হোৱা দোৱা লাগিছে গীতানগৰৰ হৰিপুৰ পথৰ জনসাধাৰণৰ মাজত আৰু বন্ধ হৈ পৰিছে পথটোৰ যাতায়াত ব্যৱস্থা। এক প্ৰকাৰ সন্ত্ৰাস জৰ্জৰিত পৰিৱেশৰ সৃষ্টি হৈছে হাইটেক গুৱাহাটীত। প্ৰশাসন স্থানীয় লোকৰ প্ৰচেষ্টাত পানী বন্ধৰ চেষ্টা অব্যাহত ৰখা হৈছে আৰু মহানগৰীত পুনৰবাৰ পানীৰ পাইপ ফুটি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ আৰু পানীৰ পাইপ ফুটাৰ পাছতে এক প্ৰকাৰ সন্ত্ৰাস জৰ্জৰিত পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত। দৃশ্যাংশ আহি পৰিছে এই মুহূৰ্তত, এক্সক্লুচিভ দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। গুৱাহাটী মহানগৰীত পানীৰ পাইপ ফুটি হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ গীতানগৰৰ হৰিপুৰ পথত এই অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। 10-12 ফুট পৰ্যন্ত ওপৰলৈ উঠি আহিছে পানীৰ ধাৰ। আমি শেহতীয়া দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। গুৱাহাটী মহানগৰীৰ গীতানগৰত পানীৰ পাইপ ফুটি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আমি কিছু এম্বিয়েন্সত দেখুওৱাৰ চেষ্টা কৰিম। বৰ্তমান মুহূৰ্তত পথটোৰ যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে।